পানীবিল দৰিকা পাইছোঁ। দৰিকা পা বালিঘাট আৰু শিমলগুৰিৰ মাজৰ পৰা আহিছোঁ। সবিতা বৰুৱা মোৰ নাম। পৰা আহিছে কৈ দিয়ক। জিতাইপুৰ পৰা আহিছে। অডিশ্যন দিলে কেনেকুৱা লাগিলে? অডিশ্যন দি ভাল লাগিলে, খালি মাতটো মোৰ ভাগি থাকিলে। ভাগিলে একো নাই। অডিশ্যন দিলোঁ, ভাল লাগিছে। কি হয় নাজানো, কিন্তু ভাল লাগিলে। আৰু খিচিৰিৰ কথা কওঁ দেই, খিচিৰি অতি সুন্দৰ হৈছে। ভগৱানৰ কথা মানে বনোৱাজনলৈও বহুত বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অডিশ্যন দিবলৈ অহা আই মাতৃসকলৰ ফালৰ পৰা যি এগৰাকী আই মাতৃৰ কণ্ঠস্বৰ নিৰ্বাচন কৰি দিবৰ বাবে পাৰ্যমানে চেষ্টা কৰিম। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে গম পাইছে নামটি অঞ্চলে আয়োজন কৰাৰ মুখ্য নামতি নিৰ্বাচনৰ বাবে এটি অডিশ্যন আমি আয়োজন কৰিছিলোঁ। সেই অডিশ্যনৰ আজি 1 জুনত অনুষ্ঠিত হৈছে আৰু তাৰে পৰিৱেশসমূহ আপোনালোকক অকণমান আমি দেখাব চেষ্টা কৰিছোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, ভিডিঅ'টি আৰম্ভণি কৰিছোঁ আমি সিদ্ধ য'ত ৰন্ধন কৰি আছে তেখেতৰ ওচৰৰ পৰা। আৰু তেখেতে খুব ৰ'দত, আচলতে ইমান ৰ'দত জুইৰ ওচৰত কষ্ট কৰি 100-150 মানুহৰ বাবে খিচিৰি তৈয়াৰ কৰিছে। আৰু খিচিৰিকণ খাবলৈ খুব ধুনীয়া হৈছে। সকলোৱে বৰ সুন্দৰ মন্তব্য আগবঢ়াইছে। গতিকেলৈ এই আৱাহতে, এই ভিডিঅ'ৰ জৰিয়তে আমাৰ গুৰু গোবিন্দ শিল্পী সমাজৰ বাঁহীবাদক মাধৱ দালৈ আমি এই ভিডিঅ'ৰ জৰিয়তে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাক ইমানখিনি সহায় সহযোগিতা কৰি দিয়াৰ কাৰণে তেখেতক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই বাইদেউগৰাকীয়ে খুব কষ্ট কৰি আছে, তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। খিচিৰিটো কেনেকুৱা হৈছে? ধন্যবাদ ধন্যবাদ। কেনেকুৱা লাগিছে? বেছি মজা। ক'ৰ পৰা আহিছে কৈ দিয়ক। পানীবিল দৰিকা পাইছোঁ। দৰিকা পৰা আহিছে। অডিশ্যন দিলে কেনেকুৱা লাগিলে? অডিশ্যন দি ভাল লাগিলে, খালি মাতটো মোৰ ভাগি থাকিলে। ভাগিলে একো নাই, দুখ নকৰিব। খিচিৰি কেনেকুৱা হৈছে? খিচিৰি একদম মানে এক নম্বৰ দিছোঁ আৰু। হয় নেকি? ধন্যবাদ ধন্যবাদ। ক'ৰ পৰা আহিছে নামটো জনাই দিয়ক। বালিঘাট আৰু শিমলগুৰিৰ মাজৰ পৰা আহিছোঁ। সবিতা বৰুৱা মোৰ নাম। অডিশ্যন দিলোঁ, ভাল লাগিছে। কি হয় নাজানো, কিন্তু ভাল লাগিলে। আৰু খিচিৰিৰ কথা কওঁ দেই, খিচিৰি অতি সুন্দৰ হৈছে। ভগৱানৰ কথা মানে বনোৱাজনলৈও বহুত বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ। হয় হয়, নিশ্চয় নিশ্চয়। অডিশ্যন হয়তো আগলৈকে এইদৰে কাম কৰি যোৱা ঈশ্বৰে আপোনালোকক শক্তি দিয়ক। নিশ্চয় নিশ্চয়। অডিশ্যন প্ৰথমবাৰ হয়তো দিছে নে আগতে দিছে? প্ৰথম দিছে। অনুভৱ কেনেকুৱা? অনুভৱ ভাল। ভাল, নিশ্চয়। বাইদেউ ক'ৰ পৰা আহিছে কৈ দিয়ক। জিতাইপুৰ পৰা আহিছে। কেনেকুৱা লাগিলে অডিশ্যন দি? বহুত ভাল লাগিলে। ভাল লাগিলে। আৰু খিচিৰি কেনেকুৱা হৈছে? একদম মজা। খিচিৰি ঠিকে আছে? ধন্যবাদ। আৰু এইফালে আমাৰ টেঙা বনাই আছে, টেঙা চৰবত কেনেকুৱা হৈছে? ভাল হৈছে। খিচিৰি মেকানিকে অথনিৰ পৰা ঠাণ্ডা খাবলৈ বিচাৰি গৈছে। ইতিমধ্যে আমি গম পাইছোঁ, বিভিন্ন জেগাত সুধি পেলাই খাই থকাসকলক কৈছে যে খিচিৰিটো বৰ সুন্দৰ হৈছে। আৰু আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি খিচিৰি মালিকৰ প্ৰচাৰো চলাই দিছোঁ যে এইজনে বৰ সুন্দৰ বনাই, অকল খিচিৰিয়ে নহয়, খানা পিনা আপোনালোকে যোগাযোগ কৰিব পাৰে। প্ৰমোচন কৰি দিছে। একচুৱেলি আমাৰ এজন বাঁহীবাদক আমাৰ বাঁহীবাদক কিন্তু বনাইও ভাল। এইবাৰ সকলো বজাবলৈ ধৰিলে। কাঁহী বাতি কেৰাহী এইবাৰ সকলো বজাইছে। মানে ভাল হৈছে, ভাল পাইছে। তেওঁ সেৱা কৰিছে ৰাইজৰ ইমান এটা সুন্দৰ অনুষ্ঠানত। আৰু তেখেতক মানে আৰু কোনোবা যোগাযোগ প্ৰয়োজনলৈ কৰিব পাৰিব। নিশ্চয় তাৰ লগত জড়িত। আৰু গতিকে লৈ খাবলৈ কেতিয়াবা আমি নাপাওঁৱে, তথাপিতো এই সময়কণৰ কাৰণে বহুত আগ্ৰহে ৰৈ থাকোঁ। যিয়ে নহওক
বিনুবৰী চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি এই পৰিৱেশটো তেখেতেও আমাৰ সহযোগিতা আগবঢ়োৱাৰ কাৰণে অশেষ ধন্যবাদ তেখেতলৈ আমি জনাইছো বহুত বহুত ধন্যবাদ দেই এইফালে আছে তৃষ্ণা বৰুৱা ইউটিউব চেনেল তেখেতে কিবা এটা ক'ব বিচাৰিছে বহুত ভাল লাগিছে আজি অনুষ্ঠানটো আৰু মুখ্য মানে কি বুলি ক'ব লাগিব আহ্বায়ক মোৰ SK যুৱ সমাজৰ সুমন ভাল লাগিছে আজি খিচিৰি খাই আছো খিচিৰিও বহুত সুন্দৰ আমাৰ চাউণ্ডৰ মানুহ ৰাতিপুৱাই আহিছে খিচিৰি কেনেকুৱা হৈছে যি মজা আছে খালি চুৰি এখন পিন্ধা নাই চুৰি এখন নাই মই চুৰি এখন একচুৱেলি খুলি দিলো ফাটি গ'ল কিন্তু ভাল বনাইছে দেই খিচিৰি কেনেকুৱা ভাল হৈছে ভাল হৈছে মজা আছে ভাল হৈছে আপোনালোক ওচৰৰে ধন্যবাদ আপোনালোকক আমি পৰিৱেশটো দেখাই যাম আৰু অনাগত দিনত যিসমূহ আমাৰ অনুষ্ঠানৰ ভিডিঅ'সমূহ আহি আছে আমাৰ চেনেলত আপোনালোকে চাই যাব নামটিৰ পৰা আহিছে অডিশ্যনত অংশ ল'লে ভাল লাগিছে এই অনুপাতে প্ৰতিযোগিতাও আহিছে আৰু সকলোৱে ব্যস্ত হৈ আছে আৰু আমি আশা কৰিছো ভৱিষ্যতে আমাৰ কৰ্মভাগী সুকলমে হৈ যোৱাৰ মানসৰে আমি সকলো সেৱা জনাইছো বহুত ভাল লাগিছে নমস্কাৰ বহুত ভাল লাগিছে ইমান এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কাৰণে আৰু সকলোৰে সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও যাতে এইদৰে আমাৰ এই অনুষ্ঠানভাগি আগবঢ়াই নিয়াত আপোনালোকে সহায় সহযোগিতা আগবঢ়াই নিয়াত সহায় কৰে ইয়াৰ বাবে সকলোকে বিনম্ৰভাৱে অনুৰোধ জনালোঁ নমস্কাৰ পৰিৱেশে এটা বেলেগ হৈ গৈছে গতিকে এই পৰিৱেশটো আপোনালোকক সকলো তাৰমানে এইটো যে চাবলৈ আপোনালোকে যুৱ সমাজ ইউটিউব চেনেলত যাব লাগিব সম্পূৰ্ণ ৰেকৰ্ডিংসমূহ আমি কেমেৰাত বন্দী কৰিছোঁ প্ৰতিটো অনুষ্ঠান আপোনালোকক দেখাই যাম এয়া অডিশ্যন দি আহিছে আহি পৰা আমি অকণমান তেখেতৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম অডিশ্যন আপুনি দিলোঁ অনুভৱ ভালেই লাগিছে এয়া প্ৰথম আৰু মানে পাৰোঁ নোৱাৰোঁ সেইটো পিছৰ কথা আগ্ৰহটো মেইন সেয়েহে মানে আগবাঢ়ি আহিছোঁ হয় নাজানো আৰু ভালেই লাগিছে আপোনালোকৰ ইয়াত ভাল লাগিলে অংশগ্ৰহণ আমি কম্পিটিশ্যনত কৰা হৈছিলে বাৰু কম্পিটিশ্যনত কৰিছিলোঁ আমাৰ দিহানাম দলটি বাৰু বৰ পুৰণাও নহয় দেই আৰু মোৰ মানে এনেকুৱা ধৰণৰ কিছুমান শ্ৰদ্ধা আছে কৰিবলৈ অসুবিধাৰ কাৰণে কৰিব মানে সুবিধা নহয় আৰু কিন্তু এতিয়া যিমান পাৰোঁ চেষ্টা কৰিছোঁ তেনেকে কৰিবলৈ লোৱাৰ পিছত আপোনাৰ ধাৰণা কেনেকুৱা হৈছে পাম নে নেপাম চিলেকশ্যন তেনেকুৱা কিবা অনুভৱ হৈছে মোৰ ফালৰ পৰা মই মানে চেষ্টা কৰিছোঁ যিমান পাৰোঁ আৰু আমাৰ দলৰ সভাপতি দাদা আহিছে কোষাধ্যক্ষ আহিছে লগত সম্পাদক হৈছে আমাৰ গাঁৱৰে তেওঁলোকে মোক সহযোগ কৰিছে তেওঁলোকে মোক মানে আগুৱাই আহিবৰ কাৰণে ইমানখিনি সহায় কৰিছে লগত আহিছে আৰু বিশেষকৈ ভাল মানে যদি তেনেকৈ নামতি হিচাপে কিবা এটা পাওঁ তেওঁলোকেও ভাল লাগিব ভাল লাগিব সেইটো আশা কৰিছোঁ আৰু বাকী বিচাৰক মণ্ডলীয়ে যিয়ে নহওক পৰিৱেশন আপোনাৰ সুন্দৰ হৈছে বাকীখিনি বিচাৰকৰ হাতত